এটি বিশেষ কথাৰ কাৰণে মই লাইভত আহিলোঁ। মই এজন ডিমাৰ্চ ইণ্ডিয়াৰ এছ'চিয়েট হয়। ডিমাৰ্চ ইণ্ডিয়াৰ যিটো চিবাক্টন জুচ, এই জুচটো এনেকুৱা তাৰমানে বেটাৰ ৰিজাল্ট পাইছোঁ। মোৰ শৰীৰৰ কেইবাটাও প্ৰব্লেম আছিলে। প্ৰথম প্ৰব্লেমটো আছিলে মোৰ ছুগাৰৰ মই প্ৰথম টেবলেট খাই আছিলোঁ। টেবলেট খোৱাৰ পিছত মোৰ টেবলেটে কাম নিদিয়াত ইনচুলিন ল'লোঁ ডক্টৰৰ পৰামৰ্শ লৈ। অলপ দিন ইনচুলিন লোৱাৰ পিছত মই বোলো নাই, মই চিবাক্টন জুচটো ইউজ কৰোঁ। এটা মোক বেটাৰ ৰিজাল্ট দিছে। মই চিবাক্টন জুচ খাই মোৰ ছুগাৰ একদম নৰ্মেলত আছে। লগতে মোৰ লেফ্ট ছাইডৰ হাতত এটা টিউমাৰ হৈছিলে আৰু লেফ্ট ছাইডে মোৰ পিঠিত এটা তেনেকুৱা টিউমাৰ, বিৰিংগুটিৰ সমান, বিৰিংগুটিতকৈ অলপ ডাঙৰ হ'ব টিউমাৰ এটা আছিলে। ডক্টৰৰ ওচৰত গ'লোঁ, ডক্টৰে মেডিচিন দিছিলে কিন্তু কামত নাহিলে। তাৰপিছত ডক্টৰে ক'লে অপাৰেশ্যন কৰিব লাগিব। কিন্তু মই আমাৰ চিবাক্টন যিটো ইউনিক প্ৰডাক্ট, আমাৰ জুচ ডিমাৰ্চ ইণ্ডিয়াৰ, সেই জুচটোৰ ওপৰত মোৰ পূৰা বিশ্বাস আছিলে। মই নিজে কণ্টিনিউ 4 মাহ ইউজ কৰি মোৰ যিটো টিউমাৰ আছিলে সেই টিউমাৰটোৰ পৰাও মই ভাল এটা বেটাৰ চিবাক্টন জুচটো ইউজ কৰি মোৰ টিউমাৰ পৰ্যন্তিকে নাইকিয়া হৈছে। গতিকে মই এতিয়া সুস্থ। আৰু লগতে মোৰ গেছৰ প্ৰব্লেম বহুত আছিলে। গেছৰ প্ৰব্লেমটো মোৰ নাইকিয়া হৈছে। মই 4 মাহ কণ্টিনিউ ইউজ কৰি আছোঁ। আৰু লগতে কি, মোৰ পাইলছৰ অলপ প্ৰব্লেম আছিলে। পায়খানা ৰাস্তাত মোৰ অলপ কষ্ট হয় আৰু ব্লাডো গৈছিলে। লগতে কি হয়, খোজকঢ়াত অসুবিধা হয়, বাইক চলাবলৈ অসুবিধা হয়, বহাত অসুবিধা হয়। ডক্টৰে বেজী দিছিলে, মেডিচিন দিছিলে, খাই থাকিলে ভাল হয়, এৰি দিলেহি হয়। কিন্তু মই আজি 4 মাহ চিবাক্টন, যিটো আমাৰ এই ডিমাৰ্চ ইণ্ডিয়াৰ ইউনিক প্ৰডাক্ট চিবাক্টন জুচ ইউজ কৰি এটা বেটাৰ ৰিজাল্ট পাইছোঁ। এই 3টা ৰিজাল্ট মই চকুৰ আগত পাইছোঁ, নিজে মই ইউজ কৰি পাইছোঁ। গতিকে সকলোকে মই আমাৰ ডিমাৰ্চ ইণ্ডিয়াৰ চিবাক্টন জুচটো ইউজ কৰিবলৈ সকলোকে মই আহ্বান জনাইছোঁ। গতিকে সকলোৱে ইউজ কৰক আৰু সুস্থ থাকক। থেংক ইউ ছ' মাছ।